ঘামুচিৰ বাবে অশান্তি হৈছে নেকি? গৰমৰ দিনত বহুতৰে ঘামুচি ওলায়। ঘামুচিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানো আহক। উৎকট গৰমৰ বাবে আপুনিও বাৰু ঘামুচিৰ সমস্যাত ভুগিছে নেকি? যদি ভুগিছে এইকেইটা উপায় মানি চলক। অসমৰ দৰে উচ্চ আৰ্দ্ৰতাৰ জলবায়ু সমৃদ্ধ ঠাইসমূহৰ বাসিন্দাসকলৰ বাবে গৰমকালি অসুবিধাৰ সৃষ্টি কৰা এক স্বাস্থ্যজনিত সমস্যা হ'ল ঘামুচি। ছালত খজুতিযুক্ত সৰু সৰু ফুঁহা হিচাপে দেখা দিয়া ঘামুচি এক প্ৰকাৰৰ চৰ্মৰোগ। যিকোনো বয়সৰ লোকেই ঘামুচিৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। তাৰ বাবে জানো আহক কেইটামান উপায় কেনেকৈ ঘামুচি প্ৰতিৰোধ কৰিব পাৰি। ঘামুচি প্ৰতিৰোধৰ বাবে গ্ৰীষ্মকালীন সম্ভাৱ্য উপায়েৰে ৰ'দ আৰু তাপৰ পৰা শৰীৰটোক বচাই ৰাখিব লাগে। দিনত ওলাওঁতে ৰ'দৰ পৰা বাচিবলৈ ছাতি ব্যৱহাৰ কৰিব লাগে। কোঠাৰ ভিতৰত বায়ুৰ উষ্ণতা পৰিমিত ৰাখিবলৈ সম্ভাৱ্য ক্ষেত্ৰত ভেণ্টিলেটৰ আদি খোলা ৰাখিব লাগে, যাতে বাহিৰৰ শীতল বতাহ সহজে ভিতৰত সোমাব পাৰে। পাতল ৰঙৰ ঢিলা কপাহী কাপোৰ পৰিধান কৰা উচিত। পলিয়েষ্টাৰ বা নাইলন আদি কৃত্ৰিম সূতাৰে তৈয়াৰী কাপোৰ অতিকৈ অপকাৰী। শীতল পানীৰে মৃদু চাবোন ব্যৱহাৰ কৰি দিনটোত অন্ততঃ দুবাৰ গা ধুব লাগে। মাজে সময়ে বীজাণুনাশক দ্ৰব্য থকা চাবোন ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। গা ধোৱাৰ আগতে নেমু টেঙাৰ ৰস ছালত প্ৰয়োগ কৰিলেও বীজাণু নাশ আৰু ছিদ্ৰবোৰ মুকলি ৰখাত সহায় কৰে। বজাৰত উপলব্ধ টেক্লো, লেভিনান, ট্ৰাইক্লোছন, মেন্থল আদিৰ দৰে সংমিশ্ৰণৰ ঘামুচিৰ পাউডাৰ ব্যৱহাৰ সাময়িক সকাহ দিব পাৰে। ট্ৰাইক্লোছন অনিষ্টকাৰী অণুজীৱৰ বৃদ্ধি ৰোধ কৰে আৰু মেন্থলে ছাললৈ শীতল ভাপ আনি খোচা বিন্ধা আৰু পুৰণি কমাই ৰাতি টোপনি অহাত সহায় কৰে। তেতিয়া পলম নকৰাকৈ এইকেইটা উপায় মানি চলক আৰু পৰিত্ৰাণ পাওক ঘামুচিৰ পৰা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 অসম।